ৱালকম আছে গোবৰ গোটেইখন দেই হাঁহে হাগিছে 8টা 21 হৈছে যাওঁ দেই যাব এজনী উঠিছে হা ইমান মাতিছো অথনি বা Ada? Oh. School ওলাইছে ওলাইছে কি কৰিছ এইটো মানে মই হেৰি ফটো মাৰিলো নি আসসালামু আলাইকুম হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছে আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছো আৰু আজি মই আপোনালোকক লৈ যাব খুজিছো একটা অংগনবাদী কেন্দ্ৰলৈ হেতু কেন্দ্ৰ আছে আমাৰ তামান্নাহঁতৰ স্কুলৰ লগতে লাগি আছে আৰু এতিয়া মই তামান্নাক লৈ পেলাই স্কুললৈ যাবলৈ ওলাইছো অকমান ভিডিঅ' কৰিছে সৰু ল'ৰা ছোৱালী স্কুল যাবলৈ আহিছে আমাৰ গাঁৱৰ ল'ৰা ছোৱালী হয় দেই আমাৰ গাঁৱৰ ভিতৰৰ হয় তাহাঁতি মই তাহাঁতক অকমান ভিডিঅ' কৰি ল'লোঁ আৰু আপোনালোকক মই বলক লৈ যাওঁ গৈ পেলাই মই তাতহে আপোনালোকৰ লগত কথা পাতিম মানে আপোনালোকক দেখাম অংগনবাদী কেন্দ্ৰটো কেনেকুৱা ধৰণে মানে বাইদেউগৰাকীয়ে পৰিচালনা কৰি ৰাখিছে তাকে মই আপোনালোকৰ লগত অকমান শ্বেয়াৰ কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যিহেতু ভিডিঅ'টো খুবেই সুন্দৰ খুবেই ভাল আৰু দেখি মানে ভাল পাব সেইকাৰণে আহকচোন বলক মোৰ লগতে আপোনালোক আহক আমি ভিডিঅ'টো আৰম্ভ কৰিব চাম এটা কেন্দ্ৰটো আৰু আমি আহি পালোহি ইয়াতে আজি ECC ডে পাতিবলৈ লোৱা হৈছে মানে অংগনবাদী বিদ্যালয়সমূহৰ কিবা এটা কাৰ্যসূচী পালন কৰিবলৈ লৈছে ইয়াতে আৰু খুব ধুনীয়াকৈ আৰু এইটো মানে কি অকল যে কিবা এটা পাতিছে বুলি নহয় দেই এইবিলাক বস্তুত আগৰ পৰাই লগাই থোৱা আছে মানে বাইদেউগৰাকী খুবেই সচেতন আৰু অংগনবাদী যেহেতু সৰু সৰু ল'ৰা ছোৱালী আহে অকণি তেওঁলোকক প্ৰথম কথা হৈছে হাত কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে সেইটো কথা বাইদেৱে খুব ধুনীয়াকৈ এইখন চাৰ্টৰ যোগেদিয়ে বাইদেৱে সদায় শিকাই আছে যে আমি সদায় পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিব লাগে সেইটো কথাৰ কাৰণে হাত ভাত খোৱাৰ আগত হওক বা কিবা কিবি খোৱাৰ আগত আৰু পিছত কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে সেইটো বিষয়ে তেওঁলোকে চাৰ্টখন দিছে আৰু এয়া সোমোৱাৰ লগে লগে আপোনালোকে দেখিছে এইফালে আপেল আম ধুনীয়াকৈ কাগজে আঁকি থৈছে আৰু খুব ধুনীয়াকৈ শুভেচ্ছা জনাইছে নমস্কাৰ দি পেলাই সকলোকে স্বাগতম জনাইছে খুব ধুনীয়াকৈ ৰাখিছে বলক আমি ভিতৰলৈ সোমাই যাম আৰু মানে কি বাইদেউ লগতে ইয়াত সহায়িকাও আছে আৰু আমিবোৰো আছোঁ ইয়াত কণ কণ ল'ৰা ছোৱালীবিলাকৰ মাকসকল আছে আজি মানে সকলোকে মাতিছে যিহেতু ECC ডে সেইটো কথাৰ কাৰণে সকলোবিলাকে সৰু সৰু ল'ৰা ছোৱালীবিলাক লৈ আহিছে আৰু এয়া আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন পণ্ডিত জৱাহৰলাল নেহৰুৰ ফটো ৰাখিছে ইয়াতে আমাৰ বাইদেউগৰাকীয়ে এতিয়া বন্তি প্ৰজ্বলন কৰিব আৰু ধূপকাঠি জ্বলাব আমি সকলোবিলাক আহিছোঁ খুব সুন্দৰকৈ বাইদেৱে দিনটো পৰিচালনা কৰিব আজি খুব ভালদৰে বাইদেউৰ দিনটো পাৰ হৈ যাওক সকলোবিলাক ইয়াতে মানে কি হৈছে আজি অংগনবাদী যিসকল শিক্ষক শিক্ষয়িত্ৰী বা কৰ্মী সহায়িকা আছে তেওঁলোকৰ মানে বিষয়ববীয়া এজন আহিব সেইটো উদ্দেশ্যে আজি সকলোবিলাক ইয়াত গোট খাইছে সকলোৱে কেনেধৰণে কেন্দ্ৰটো বাইদেউ কেনেকুৱা ধৰণে পাইছে বা ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা ইয়াত কেনেকুৱা ধৰণে কৰিছে তেওঁলোকৰ ইয়ালৈ ল'ৰা ছোৱালীবিলাকক পঠিয়াই তেওঁলোকৰ কিবা লাভ হৈছে নাই হোৱা বাইদেউ এই ক্ষেত্ৰত কিমান মানে ভাল হৈ আছে সেইটো মানে পৰীক্ষা কৰিবৰ কাৰণে আজি ওপৰৰ পৰা এগৰাকী বিষয়া আহিব আৰু বাইদেৱে খুব ধুনীয়াকৈ বন্তি প্ৰজ্বলন কৰিব কৰি মেলি আকৌ বাইদেউ অহাৰ লগে লগে আপোনালোকে চাবলৈ পাব কি হয় কি নহয় তাকে মই আপোনালোকক অকণমান দেখাম বুলি পেলাই ভিডিঅ'টো অন কৰি লৈছোঁ মোবাইলটো আৰু বাইদেৱে মানে কিবা সুধি লৈছে দেই বাইদেউ বোলো ভিডিঅ' অকণমান কৰিম বাইদেৱে মোক কৈছে ঠিক আছে তুমি ভিডিঅ'খন কৰিবা আৰু যিহেতু আপোনালোকে এইবোৰ চাব লাগে আমাৰ অঞ্চলৰ যিখন অংগনবাদী কেন্দ্ৰ তাত কেনেকৈনো বাইদেউসকলে ল'ৰা ছোৱালীবিলাকক পঢ়া শুনাৰ ক্ষেত্ৰত আগবঢ়াই নিছে আৰু অংগনবাদী হৈছে আপোনাৰ মানে কি সৰু ল'ৰা ছোৱালী ভেটি স্বৰূপ যেনেকৈ ঘৰ এটা মজবুত হ'ব তলৰ পৰাহে ভেটিটো মজবুত হ'লে ঘৰটো মজবুত হ'ব সেইদৰে অংগনবাদী কেন্দ্ৰটো যদি ল'ৰা ছোৱালীবিলাকক বাইদেৱে ভালকৈ শিক্ষা দীক্ষাই দীক্ষিত কৰে তেতিয়া ওপৰলৈ যেতিয়া তেওঁলোক যাব কোনো ধৰণৰ অসুবিধাত নপৰে আৰু এতিয়া বিষয়ববীয়া বাইদেউগৰাকী আহি ইতিমধ্যে উপস্থিত হৈছে বলক বাইদেউক আদৰণি জনাব আমি সকলোৱে চাম আজি কাৰ্যসূচীৰ প্ৰধান মুখ্য বিষয়া হৈছে আজি কাৰ্যসূচী আমি যিটো অনুষ্ঠান কৰিব লৈছোঁ সেই কাৰ্যসূচী ECC ট্ৰেইনিঙৰ পিছত আমাৰ যিখিনি আছে জয়তে মই বাইদেউলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু অভিভাৱক অধ্যাপিকাসকললৈ মোৰ ফালৰ পৰা সহযোগিতাৰ বাবে আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি যদিও কমকৈ আহিছে তেওঁলোকলৈ মই আন্তৰিক মৰম জ্ঞাপন কৰিছোঁ আজি আমি আমাৰ বাইদেউক
সন্মান কৰিবলৈ লৈছোঁ তাকে আগবাঢ়িছোঁ মই বাইদেউক এখন গামোচাৰে বাইদেউক আদৰণি জনাব লৈছোঁ বাইদেউ ফটো ল'ব দেই নমস্কাৰ দিয়া আকৌ বাইদেউ আমি নাওখন দিয়া নাও ক'ত চলে তোমালোকে জানা নহয় ন আমি এতিয়া বাইদেউ কওক ডেটো হয়তো ইয়াত বৰ ধুনীয়া হ'ব বুলি ভাবিছোঁ আৰু যদিবা এই কেন্দ্ৰটোৰ সন্মুখেদি সদায় অহা যোৱা কৰি থাকোঁ আজিলৈকে সোমোৱাৰ সৌভাগ্য হোৱা নাই এতিয়া ECC শেষত ট্ৰেইনিঙৰ শেষত আজি আমাৰ ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেমত মানে আমাৰ ভিজিট কৰিব দিছে বাইদেউহঁতেনো কি শিকাইছে আপোনালোকৰ ল'ৰা ছোৱালীখিনি তাকে চাবলৈ পঠাইছে গতিকে আমি আজি তাকে চাম আৰু ECCনো কেনেকৈ পালন কৰে সেইখিনিকে আমি চাম এটা নিৰ্দিষ্ট সময়লৈকে আমাৰ 12টা বজালৈকে হয় গতিকে 12:30 এইমানৰ ভিতৰতে আমাৰ কাৰ্যসূচীটো শেষ কৰিব লাগিব দেই কাৰণ আমি ইহঁতক ইমান সময় বহুত সময় আমি ৰখাই থ'ব নোৱাৰোঁ সৰু সৰু ল'ৰা ছোৱালী যিহেতু গতিকে আপোনালোক সকলোখিনি ইয়াত উপস্থিত আছে তাৰ বাবে আপোনালোকে আজি গোটেই কথাখিনি গম পাব কেনেকুৱা ধৰণৰ কি কৰা হয় আমাৰ ইয়াত সেইখিনিয়ে আৰু বাকী সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছে দিনটো সুচাৰুৰূপে পৰিচালনা কৰি যাব বুলি তোমালোকে ক'বা দেই কি কৰিলে বাইদেউগৰাকী আদৰণি জনালে জনাই এতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ লগত তেওঁ কথা বতৰা পাতি আছে মানে সোধা পোছা কৰিছে ল'ৰা ছোৱালীবিলাকেনো কিমান কি শিকিছে তেওঁতো জানিব লাগিব ন তেতিয়াহে তেওঁ গম পাব আৰু এতিয়া আহক আমি আপোনালোকক দেখাওঁ বাইদেউৰ যিটো কেন্দ্ৰৰ ভিতৰ চৰা মানে বাহিৰটো আপোনালোকে দেখিলেই যে বাহিৰত বাইদেৱে কেনেকৈ কি কৰিছে আৰু ভিতৰখিনি আমি চাম পাহৰিছিলোঁ এইখন মানে কি হৈছে আজি মানে বাইদেউহঁতে যে ঈদ বিহু সন্মিলন পাতে সেইটো কথাৰ কাৰণে এইখন প্লেটত ৰাখিছে মানে চিৰা দৈ মুড়ি পিঠা এইবোৰ চব ৰাখিছে কেক সকলোবিলাক দেখাইছে আৰু বাইদেউক আৰু এতিয়া আমি চাওঁ আহক এইবিলাক দেখিছে এইবোৰ মানে দুৰ্গা পূজা ঈদ আৰু বিহু এইবোৰ মানে বাইদেৱে সৰু সৰু ল'ৰা ছোৱালীবিলাকক আমাৰ সমাজত আমাৰ মানে ৰাজ্যত যিবিলাক উৎসৱ পালন কৰা হয় সকলোবিলাক উৎসৱৰ বিষয়ে শিকাবৰ কাৰণে এইবোৰ তেওঁ থৈছে আৰু ইমান ভাল লাগিছে এইটো মেজি দেখিছেনে এইটো খেৰৰ মেজি হয় আমি যে মাঘ বিহু উদযাপন কৰোঁ খেৰৰ মেজি এইটো কাতি বিহুৰ কাৰণে তুলসী পুলি এটা বাইদেউ ৰাখিছে ইয়াত আৰু এইটো হৈছে কাঠৰ মেজি আৰ্হিটো আচলতে কিন্তু খুবেই ভাল হৈছে আৰু এইটো ভেলাঘৰ খুব ধুনীয়াকৈ ভেলাঘৰ এটা বনাই বাইদেউ ৰাখিছে আৰু এইটো খেৰৰ মেজি তাৰপৰা বহাগৰ বিহুৰ চিনা হিচাপে বা চিনাকি দিবৰ কাৰণে কিনো আছে যে গামোচাখন থৈছে অসমীয়া গহনা দুপটমান থৈছে মানে ল'ৰা ছোৱালীবিলাকক দেখাইছে যে আমি অসমীয়া সমাজত বা অসমীয়া মানুহে আমি নিজৰ উৎসৱবিলাক আমি কেনেকৈ পালন কৰোঁ সেইটো তেওঁ চিনাকি দিবৰ কাৰণে এইবিলাক বস্তু ৰাখিছে আৰু ইয়াৰ মানে কি কাতি বিহু যে আমি চাকি দিওঁ সেয়া আৰু এইফালে আমি ঈদ মুবাৰক ঈদৰ কাৰণে আমি ঈদগাহত নামাজ পঢ়িবলৈ আমাৰ যাওঁ বা যিসকলে আমি কৰোঁ সকলোৱে জানোৱেই আৰু সকলো এই ঈদগাহ মানে তেওঁ দেখাইছে খুব ধুনীয়াকৈ আৰু এইবোৰ দেখাইছে মানে কি পানীত চলা কিবাকিবি ধৰি লওক যান বাহন নাও বা ৰাস্তাত বাইক চলে এইবোৰ সকলোবিলাক তেওঁ ল'ৰা ছোৱালীবিলাকক চিনাকি কৰিবৰ কাৰণে থৈছে আৰু এয়া আমি দেখিম চাওক বিভিন্ন ধৰণৰ চিত্ৰ আৰু এইটো কোন সময়ত কোনটো দিনত কি পালন মানে দিৱস পালন কৰা হয় তেওঁ এইবিলাক খুব ধুনীয়াকৈ ৰাখিছে কন্যা শিশু দিৱস তাৰপৰা বিশ্ব পৰিৱেশ দিৱস আমিতো সকলোৱে আজিকালি প্ৰতিখন বিদ্যালয়তে চৰকাৰী স্কুলত অৱশ্যে যিবিলাক বেচৰকাৰী তাহাঁতিতো পাতেই কিন্তু আজিকালি চৰকাৰী বিদ্যালয়বিলাকতো খুবেই সচেতন এইবোৰ কথা আৰু খুব ধুনীয়াকৈ এইবোৰ আছে আৰু আপোনালোকে চাই গৈ থাকক এখন প্ৰদৰ্শনী থল সৰু সৰু ল'ৰা ছোৱালীবিলাকে কি শিকিছে আৰু শিকি পেলাই তাহাঁতিনো কি কৰিছে আপোনালোকে নিশ্চয় দেখিলেও অনুমান কৰিব পাৰিব
এইবোৰ আচলতে আমি ইমজি বুলি কওঁ, কিন্তু এইবিলাক আছে। আৰু মুখা, ৰংঘৰ মানে মানুহে প্লে কৰে ন, কিবা কিবি মুখা এটা মানে মুখত লগাই পেলাই সৰু সৰু ল'ৰা ছোৱালীবিলাকক তেনেকুৱা কৰিবৰ কাৰণে বাইদেউহঁতে কয়। আৰু খুব ধুনীয়াকৈ মাটিৰ পৰা এইবোৰ গাজৰ, মূলা, আপেল, ডালিম আৰু কাগজৰ ফুল চুল বনাই ল'ৰা ছোৱালীবিলাকে খুব ধুনীয়াকৈ ৰাখিছে। এইবিলাকৰ এইবোৰ চিনাকি গাড়ী, অটো কোনখন, বাছ কোনখন বা কি সেইবোৰ দেখাইছে। এইফালে বৃত্ত, ত্ৰিভুজ, বৰ্গ এইবোৰ খুব ধুনীয়াকৈ আঁকি পেলাই বাইদেৱে খুব সজাই পেলাই, মানে কি এইবোৰ দেখাৰ লগে লগে ল'ৰা ছোৱালীবিলাকে যাতে ক'ব পাৰে। কিন্তু ল'ৰা ছোৱালীবিলাকে আজি কৈছেও দেই, আজি কৈছেও বাইদেউগৰাকীৰ আগত। আৰু TLM কৰ্ণাৰ এইটো, ইয়াত মানে বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী শিক্ষণ পদ্ধতিবিলাক আমি আগতে এডুকেশ্যনত পঢ়িছিলোঁ। শিক্ষণ পদ্ধতিৰ যিবিলাক বস্তু আছে সেইবোৰ চব ইয়াত ৰাখিছে। অৱশ্যে প্ৰত্যেকখন অংগনবাদী কেন্দ্ৰতে চাগে আছে, কিন্তু আমাৰ এখন চিনাকি, আমাৰ নিজৰ, সেইকাৰণে মই দেখাবলৈ সুবিধা পাই আপোনালোকক চিনাকি কৰাই দিছোঁ। আৰু শকত ক্ষীণৰ যিটো অনুভৱ, কোনটো বস্তু শকত, কোনটো বস্তু ক্ষীণ, কোনটো বস্তু দীঘল, কোনটো বস্তু চুটি, বা 1 হ'লে কেইটা লাগিব ফুট দিব, 2 হ'লে কেইটা ফুট দিব, এইবিলাক সকলোবিলাক বাইদেৱে খুব ধুনীয়াকৈ ইয়াত পৰিপাটিকৈ ৰাখিছে। মই তাকে ভাবিলোঁ অকণমান আপোনালোকে এইবোৰ নজনা কথা নহয়, যিসকলে চাই আছে ভিডিঅ' তেওঁলোকে হয়তো আমনিও পাব যে আমি জানোৱেই দেখোন। কিন্তু মই আপোনালোকক এইটোৱে দেখাইছোঁ যে এগৰাকী অংগনবাদী কৰ্মীয়ে যে অকল কামটো কৰি পইচা লৈছে বা তেনে নহয়। খুব ধুনীয়াকৈ এইটো বাজনা ঘৰ, ল'ৰা ছোৱালী ঢোল, খোল, তাল, টকা, বাঁহী এই সকলোবিলাকৰ লগত তবলা কেনেকৈ চিনাকি হ'ব যদি আমি নিশিকাওঁ, যদি আমি তাহাঁতক নুবুজাওঁ। এইটো খেলঘৰ, শাৰীৰিক আৰু পেশী সঞ্চালন বিকাশ। ইয়াত ক'ত কেনেকৈ কি কৰিলে কেনেকুৱা ধৰণৰ শৰীৰৰ চৰ্চা কৰিব পাৰে সেইবিলাক আছে। সৰু সৰু পুতলা ৰাখিছে। এইবোৰ ফুল মানে সৌন্দৰ্য বিকাশ, সৌন্দৰ্য আমি ঘৰৰ ভিতৰতো কেনেকৈ বিকাশ কৰিব পাৰোঁ সেইটো অনুযায়ীও বাইদেৱে কিবা কিবি ইয়াত ৰাখিছে। আৰু ৱালত অঁকা আছে, আপোনালোকে নিশ্চয় চাই দেখিছে বা মন কৰিছে। ৱালতো খুব ধুনীয়া ধুনীয়া ছবি কিছুমান অংকন কৰি থোৱা আছে, খুব ধুনীয়া। আমাৰ অংগনবাদী কেন্দ্ৰবিলাকত এইবিলাক যে সৰু সৰু যিবোৰ কথা ল'ৰা ছোৱালীবিলাকে সৰুৰ পৰাই শিকে, কিন্তু ভৱিষ্যতলৈ কেতিয়াও পাহৰি নাযায়, এইবোৰ কথা ইয়াতে শিকি যাব। যেনেকৈ আমি সৰুতে আগতে আমাৰ সময়ত অংগনবাদী নাছিলে, তেতিয়া কিন্তু প্ৰাক প্ৰাথমিক স্কুল আছিলে, তথাপি ইমান ভালকৈ চলা নাছিলে। কিন্তু তেতিয়া অংগনবাদী নায়েই, কিন্তু আমি যিবিলাক কথা LP স্কুলৰ ক শ্ৰেণী খ শ্ৰেণীত আমি শিকিছিলোঁ সেইবোৰতো আমি এতিয়ালৈকে পাহৰি যোৱা নাই। তেনেকৈ এই সময়খিনিত অংগনবাদী যিসকল সৰু সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে যিটো শিকিব, বাইদেৱে তেওঁলোকক যিখিনি কথা শিকাব সেইখিনি তেওঁলোকৰ মনৰ পৰা কেতিয়াও কোনো দিনে আঁতৰি নাযায়। সকলোৱে চাপবিলাক তেওঁলোকৰ মগজত থাকি যাব। সেইটো উদ্দেশ্যে অংগনবাদী কেন্দ্ৰবোৰ সদায় এনেকৈ খুব ধুনীয়াকৈ ৰাখিব লাগে। এইটো ফাৰ্ষ্ট এইড কিট, ইয়াত কি কি আছে নিশ্চয় ল'ৰা ছোৱালীবিলাকক বাইদেৱে দেখাইছে। এইটো বিজ্ঞান ক্ষেত্ৰ, মানে প্ৰতিটো বস্তুৱে বাইদেৱে একদম পোষ্টাৰ মাৰি মাৰি খুব ধুনীয়াকৈ ৰাখিছে। ল'ৰা ছোৱালীবিলাকৰ যদি 10টা ল'ৰা ছোৱালী আছে তাতো 8টাইতো আজি খুব ধুনীয়াকৈ বাইদেউ মানে ওপৰৰ বাইদেউগৰাকীৰ লগত খুব ভালকৈ তাহাঁতি মানে কথাবিলাক পাতিব পাৰিছে। আৰু মই অনুমান কৰিছোঁ সেই বাইদেউগৰাকীয়ে আজি এইটো কেন্দ্ৰত আহি নিশ্চয় খুব বেছি ভাল পাইছে। কাৰণ এই কেন্দ্ৰৰ যিগৰাকী বাইদেউ তেওঁ যিখিনি কষ্ট সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ লগত কৰিছে আমি চকুৱে, এয়া মুক্তিযোদ্ধাৰ ফটো চকুৱে দেখি আছোঁ। আৰু এয়া আপোনাৰ ভাটৌ, পাৰ, মৌৰা, পদুম, ইংৰাজীত নাম কি, অসমীয়াত নাম কি, হিন্দীত নাম কি, এইবোৰ চব বাইদেৱে নিজ হাতেৰে এইবিলাক কৰিছে। খুব ধুনীয়াকৈ লিখিছে কোনটো ফল মূলত কি থাকে কি নাথাকে, এইবোৰ ধুনীয়াকৈ কি খালে কি হ'ব ধৰি লওক সেইবোৰ চব ধুনীয়াকৈ একদম মানে পইণ্ট আউট কৰি খুব ধুনীয়াকৈ দেখাই থোৱা আছে। আৰু ইয়াৰ ৰাতিপুৱা সোনকালে উঠিব লাগে, কিমান সময়ত উঠিব লাগে, স্কুল যাব লাগে, প্ৰাৰ্থনা কৰিব লাগে, খেলা ধূলা কৰিব লাগে, এইবোৰ চাৰ্ট বাইদেৱে ৰাখিছে। আৰু খুব ভাল লাগিছে দেখি পেলাই। মই মানে কি আমি সদায় আহি মই চায়ে থাকোঁ এইবিলাক, কাৰণ আমাৰ তামান্নাৰ স্কুলৰ লগতে কেন্দ্ৰটো একেখনৰ জেগাতেই আছে, আমি যেতিয়াই তেতিয়া আহিব পাৰোঁ। কিন্তু বাইদেউহঁতৰ সদায় মই ভাবি থাকোঁ যে কেন্দ্ৰটো খুব ভালকৈ আপোনালোকৰ লগত মই দেখাম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কিন্তু থাকি যায় মানে কি সময় সুবিধা তেনেকৈ নিমিলে। আজি মই ভাবিলোঁ নহয়, আজি এইটো খুব ভাল এটা দিন, আজিৰ দিনটোতে মই আপোনালোকৰ লগত এই কেন্দ্ৰটোৰ বিষয়ে কিছুমান কথা শ্বেয়াৰ কৰোঁ বা আপোনালোকক জনাওঁ। আৰু প্ৰতিটো মানে কোনো এডোখৰ জেগা বাইদেৱে খালী ৰখা নাই। ইয়াত সকলোতে বাইদেৱে কিবা নহয় কিবা এটা মানে ৰাখিছে, সকলো ল'ৰা ছোৱালীয়ে জানিবৰ কাৰণে, শিকিবৰ কাৰণে। খুব মানে ভাল লাগিছে দেখি পেলাই। আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকে নিশ্চয় মোক কমেণ্ট এটা কৰিব। আৰু যদি ফেচবুকৰ পৰা চাই আছে ফেচবুকৰ মানুহখিনিও মোক ক'বচোন আপোনালোকৰ কেন্দ্ৰটো কেনেকুৱা লাগিলে চাই পেলাই ভিতৰখিনি। আৰু ইউটিউবৰ পৰা যিসকলে চাই আছে যদি ইউটিউবৰ চেনেলটো আজি প্ৰথম চাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মই আজিলৈ ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ। এইবোৰ দেখিছে এটা এটা ল'ৰাৰ মানে বিপক্ষে এটা এটা ফটো আছে, আৰু সেই ফটোটোতে তাহাঁতি চামুচ এখন দি নিজৰ এটেণ্ডেঞ্চ দিয়ে।
যে কোন আজি আহিছে কোন নাই অহা সেই চামুচ এখন দি দিয়া আহি পেলাই এইটো মানে খেলো হয় তাহাঁতৰ কাৰণে আৰু এয়া আজি কি তাৰিখ কিমান চন বতৰ আজি ফৰকাল নে ডাৱৰীয়া সকলোবিলাক বাইদেৱে খুব ধুনীয়াকৈ থৈছে নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক এটা কৰিব দেই